Hello everyone. এইটো হৈছে মোৰ প্ৰথম বহাগৰ ভিডিঅ' আৰু এয়া আমাৰ বেটা আৰু ধানী অৰ্থাৎ মোৰ দেওৰৰ ছোৱালী দুয়ো ককা আৰু আইতাকক সেৱা কৰিছে আৰু মই অলৰেডি সেৱা কৰি উঠিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আমবাৰীলৈ অৰ্থাৎ মোৰ মাৰ ঘৰলৈ আৰু এয়া মা আৰু দেউতা লগতে ধানী আমাৰ লগত যাব আৰু সম্পূৰ্ণ এবছৰৰ মূৰতহে মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু দুধনৈ ঘৰখনলৈ মই এবছৰৰ মূৰতহে আহিছোঁ দেই মানে মোৰ ডিফেন্সত চাকৰি কৰা লেখীয়া হৈছে আৰু কি কৰিম উপায় নাই দূৰণিত চাকৰি কৰিলে এনেকুৱাই হয় কিবা মিলিলে কিবা নিমিলে তেনেকৈ আহিবলৈ নহয় আৰু ইভাগে মাতৃবন্দনাটো মোৰ আহিবলৈ নহ'ল সেইকাৰণে মানে এতিয়া বোলো মা আৰু দেউতাক অকণমান আমাৰ লগতে এই চেগতে ফুৰাই আনো আৰু এয়া হৈছে মা বনবাসী মন্দিৰ আৰু ইয়াতো বহাগ বিহুত মানে মেলা এখন হয় আৰু পুৰা জাগ্ৰত মন্দিৰ আৰু ইয়াত শনিবাৰ মঙলবাৰে পূজা হৈয়ে থাকে বাৰু আৰু লগতে এই মেলাখন ডাঙৰকৈ হয় বহাগ বিহুত আৰু এয়া চাওকচোন ৰাস্তাৰ দুয়োকাষে আমাৰ শাল গছবোৰ কি সুন্দৰকৈ মানে ৰুই থোৱা থাকে ফৰেষ্ট ডিপাৰ্টমেণ্টে বিশেষকৈ এনেকৈ যত্ন লয় আৰু মোৰ দাদাও কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰে দেই সেইটো কাৰণে মোৰ ভাল লাগে আৰু চাব ইয়াত মানে আমাৰ বনৰীয়া হাতী ৰাস্তাৰ ইটো পাৰ সিটো পাৰ হৈয়ে থাকে গতিকে সেইটো কাৰণে আমাৰ এতিয়া এইটো ব্যৱস্থা কৰি দিছে মানে এলিফেণ্ট কৰিডৰ দেখিছেনে এইটোৱে হাতী অহা যোৱা কৰা ৰাস্তা আৰু ইয়াৰ পিছতে আমি এনেকৈ পোনে পোনে গ'লে এইটো গুৱাহাটী ৰোড হয় আৰু এইফালে বাওঁফালে আমি সোমাই দিলোঁ ধূপধাৰা নাপাওঁতে এইফালে হৈছে আমবাৰীলৈ যোৱা ৰাস্তা আৰু কি সুন্দৰকৈ ইয়াত গেট লগাই ৱেলকাম কৰিছে দুধগড় দেৱালয় বুলি বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে যিহেতুকে মেলাখনলৈ সেইকাৰণে ইয়াত সুন্দৰকৈ ৱেলকাম কৰিছে আৰু এয়া চব কি সুন্দৰ দৃশ্য দুয়োকাষে ৰাস্তাৰ শাল গছ কেৱল শাল গছ আপাৰ অসমত যেনেকৈ মানে চাহ বাগানবোৰ থাকে ইয়াত তেনেকৈ শাল গছৰ জাৰণি থাকে দেখিছেনে বাৰু আৰু এয়া হৈছে আমাৰ একমাত্ৰ এখন নদী দেওখিলা নদীখন আৰু এয়া কেকাপাৰা আৰু আমবাৰী সংযোগ কৰিছে মই কেকাপাৰা গাঁওখন স্কিপ কৰিছোঁ দেই মানে কাটিহে দেখুৱাইছোঁ আৰু এনেই ইভাগে আমাৰ দুধনৈৰ পৰা দূৰেই হয় আৰু 20-25 কিলোমিটাৰ হৈ যাবগৈ নহ'লে আকৌ ভিডিঅ'টো দীঘলীয়া হৈ যায়গৈ এতিয়া মই ফাইনেলি আমাৰ ঘৰ পালোহি আৰু মাৰ ঘৰলৈ আহিবলৈ মনটো কিমান ভাল লাগে জানেনে কিন্তু উপায় নাই মোৰ মাও নাই দেউতাও নাই সেইকাৰণে মোৰ শহুৰ শাহুৱে মা দেউতা আমাৰ ঘৰত চাহ পানী খাই কেনে আমি আকৌ যাবলৈ ওলালোঁ দুধগড় পাহাৰলৈ অৰ্থাৎ দুধগড় দেৱালয়লৈ যাম আমি আৰু মা আৰু দেউতাই তলতে থাকিব যিহেতুকে বহুত ওখ হয় পাহাৰখন তেওঁলোকে বগাব নোৱাৰিব এয়া আমি ফাইনেলি পাই গ'লোহি দুধগড় পাহাৰ আৰু এয়া তলত থাকিব মেলা ওপৰত হৈছে মন্দিৰ